আচ্ছা বোৱাৰী, আজি তুমি কিমান বজাত উঠিলা? 6 বজাত। তুমিতো উঠিলা তাৰ চক্ৰত তোমাৰ শহুৰ দেউতাই মোক কৈছে যে বোৱাৰী উঠি কাম বন কৰি আছে আৰু তুমি এতিয়ালৈকে শুই আছা। এইটো কেনেকুৱা ধৰণৰ কথা? মই তোমাক কৈ দিছো, নেক্সট টাইম তুমি 10 বজাৰ আগতে কিন্তু বিচনাৰ পৰা নুঠিবা। আমাৰ ঘৰত এইবোৰ নিয়ম নাই। ৰাতিপুৱা 6 বজাত শুই উঠি চাহ জলপান 10 বজালৈকে আৰামছে শুই থাকিবা, তাৰপিছত উঠিবা ন লাহে ধীৰে। বোৱাৰী, তুমি কি কৰা? তুমি কাৰ কাৰণে খানা বনাবলৈ যোৱা? মোৰ কাৰণে? নালাগে। তুমি মোৰ কাৰণে খানা বনাব নালাগে। মোৰ ঘৰৰ খানা খাই খাই মোৰ পেট একেবাৰে বেয়া হৈ গৈছে। ৰবা, মই বাহিৰৰ পৰা আজি অৰ্ডাৰ দি দিওঁ। তুমি কি খাবা কোৱাচোন? তোমাৰ কাৰণে মই অৰ্ডাৰ দি দিম। কি খাবা কোৱা, মই অৰ্ডাৰ দি দিওঁ। আচ্ছা বোৱাৰী, তুমি মোক মা বুলি কিয় মাতা? তুমি মোক মা বুলি মাতাৰ কাৰণে আমাৰ বাবাৰ লগৰবোৰে আৰু তোমাৰ লগৰবোৰে মোক আন্টি বুলি মাতে। তুমি এবাৰ মোক চোৱাচোন, মোক বাৰু আন্টি বুলি মাতিবলৈ হৈছেনে? বা আন্টি বুলি মাতিলে মোক নিজকে কিবা বয়সস্থ লাগে, একদম ভাল নালাগে। তুমি আজিৰ পৰা মোক মমছ বুলি মাতিবা, ষ্টাইলত। মমছ বুলি মাতিলে অকমান ভাল লাগে দিয়াচোন। ঠিক আছে আহিব। আজি তোমাৰ শহুৰ দেউতাৰ ফালৰ গেষ্ট আহিব। এটা ধুনীয়া ড্ৰেছ পিন্ধি তুমি ৰেডি হৈ থাকিবা। তোমাৰ লগত ময়ো থাকিম। আৰু যদি তোমাক কোনোবাই কিবা কয়, তুমি কিন্তু এষাৰো উল্টাই নোকোৱাকৈ উভতি নাহিবা, নহলে মই বহুত লাজ পাম। সমাজৰ আগত মোৰ নাক কান কটা যোৱা কাম কিন্তু তুমি নকৰিবা দেই, কৈ দিছো। এয়া চাওক, আমাৰ বোৱাৰী ইমান ধুনীয়া ৰীল বনাইছে। তুমি কি কৰা বোৱাৰী? চাহ বনাবলৈ যোৱা। কাৰ কাৰণে? এওঁৰ কাৰণে আৰু বাবাৰ কাৰণে। তুমি নিজৰ টাইমবোৰ কিয় নষ্ট কৰি আছা কোৱাচোন? তুমি যোৱা, তুমি এতিয়াই যোৱা ৰীল বনাবগৈ যোৱা। মই জাষ্ট তোমাৰ এটা ৰীলহে দেখিছো, বহুত দিনৰ পৰা ৰীল দেখা নাই, কিন্তু মই কাইলৈ এটা ৰীল দেখা পাব লাগিব। তুমি যোৱা এতিয়া ৰীল বনাবগৈ। এইবোৰ চাহ তাহ বনাই টাইম নষ্ট কৰিব নালাগে। যোৱা, এওঁলোকে চাহ বনাই ল'ব নহয় নিজৰ মন গলে। যোৱা। আজি আমাৰ বাবাৰ পেহীয়েক আহিব গধূলিকে। মই কিন্তু কাৰো আলপৈচান ধৰি থাকিব নোৱাৰো দেই। আৰু মই বোৱাৰী তোমাকো কৈছো, পেহীয়াৰ আলপৈচান ধৰাৰ কোনো প্ৰয়োজন নাই। আমি দুইজনী শ্বপিঙলৈ গুচি যাম গধূলিকে। তোমাৰো কিবা শ্বপিং কৰিবলগীয়া আছিল বুলি কৈছিলা নহয়, ভালে হ'ল দিয়া। পেহীয়াৰ আলপৈচান ধৰিব ইহঁতে, ককায়েক আছে, বাবা আছে, ধৰিব কি ৰান্ধি বাঢ়ি খুৱাই, কেনেকৈ কি। আমি বাহিৰতে খাইও আহিম, একো চিন্তা কৰিব নালাগে। কি হ'ল বোৱাৰী, কান্দিছা কিয়? আমাৰ এই কিবা কৈছে? তোমাৰ ভুল, তুমি তাক কিয় ইমান পাত্তা দিব লাগে? দুদিনমান FB, ইনষ্টা, হোৱাটছএপত ব্লক কৰি দিয়া, একদম চিধা হৈ যাব, একদম লাইনত আহি যাব। আজিকালিৰ দিনত সঁচা ভাল পোৱা বুলি কিবা আছে জানো? আৰে চেল্ফ লাভ, চেল্ফ কেয়াৰ কৰা, সুখত থাকিবা, শান্তিত থাকিবা। বিয়াৰ আগতে সেইকাৰণে ভালকে ল'ৰা চাব লাগে। ল'ৰাবোৰে যদি 2-3জনী ছোৱালী চাব পাৰে, ছোৱালীয়ে কিয় নোৱাৰে? ভালকে চাই ল'ব লাগে, তেতিয়াহে তুমি গম পাবা কোনটো ল'ৰা তোমাৰ কাৰণে ভাল, কোনটো বেয়া। আজিকালিৰ দিনত কাৰোবাৰ কাৰণে কান্দি একেবাৰেই লাভ নাই। যিয়ে তোমাক ভেলু নকৰে, যিয়ে তোমাক পাত্তা নিদিয়ে, যিয়ে তোমাক মানুহ বুলি গণ্য নকৰে, তেনেকুৱা মানুহৰ লগততো একেবাৰেই থাকিব নালাগে। পৃথিৱীত ল'ৰাৰ আকাল হোৱা নাইতো। এতিয়া তুমি কান্দি থাকিব নালাগে, যোৱা ৰেডি হোৱা, আমি শ্বপিং যাম নহয়। যি মন যায় তাকে শ্বপিং কৰিবা, হ'ব? ৰেডি হোৱা, যোৱা।